নমস্কাৰ, মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকৰ আটাইৰে ভাল। তোমালোকৰ চাগে পঢ়াৰ প্ৰস্তুতি বহুত ধুনীয়াকৈ চলিছে, কাৰণ পৰীক্ষাৰ সময় বেছি দিন নাই। যিয়ে নহওক, কৰ্মব্যস্ততাৰ কাৰণে মই তোমালোকৰ ভিডিঅ'বোৰ কণ্টিনিউ কৰিব পৰা নাই, তাৰ কাৰণে মই দুঃখিত। আৰু আজি তোমালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আছে মেথমেটিক্সৰ চেপ্টাৰ 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। তো আমি কি কৰিম, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে কনচেপ্ট গ্ৰহণ কৰিম আৰু এক্সাৰচাইজৰ অংকবোৰ কৰিবলৈ ট্ৰাই কৰিম। ঠিক আছে, তো বোলা দেৰি নকৰি আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টি। এই ৰৈখিক সমীকৰণ কি, ৰৈখিক সমীকৰণৰ জোৰ কি, এইবোৰ আমি ক্লাছ 9ত পাই আহিছোঁ। তোমালোকৰ অধ্যায় 3 চেপ্টাৰ 3 দিয়া আছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ, পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ। দুটা ভেৰিয়েবলছ থাকিব, দুটা চলক থাকিব, তাতে এটা ৰৈখিক সমীকৰণ হ'ব আৰু সেই সমীকৰণৰ জোৰটোৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। আমি ক্লাছ 9ত ৰৈখিক সমীকৰণ পাই আহিছিলোঁ আৰু এতিয়া ৰৈখিক সমীকৰণৰ জোৰৰ বিষয়ে এইটো চেপ্টাৰত আলোচনা কৰিম। এতিয়া চোৱা কি আছিল, যদি এ বি আৰু চি বাস্তৱ সংখ্যা আৰু এ বি উভয়ে শূন্য নহয়, তেন্তে এ এক্স প্লাছ বি ৱাই প্লাছ চি ইকুৱেল টু 0। আমি ক্লাছ 9তে পাইছিলোঁ যে ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হিটো কি আছিল, যে এ এক্স প্লাছ বি ৱাই প্লাছ চি ইকুৱেল টু 0। এইটো আমি পাইছিলোঁ জেনেৰেল ফৰ্ম, হয়নে? ইয়াত আমি আৰ্হিত লিখিব পৰা সমীকৰণবোৰক এক্স আৰু ৱাই চলক দুটাত এটা ৰৈখিক সমীকৰণ বোলা হয়। কৈছোঁ নহয় যে এইটো হ'ল ৰৈখিক সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্ম, য'ত এক্স আৰু ৱাই, এই এক্স আৰু ৱাই দুটা হ'ল চলক আৰু এ বি চি এইকেইটা হ'ল বাস্তৱ সংখ্যা। আৰু বাস্তৱ সংখ্যাৰ কি আছিল, যে বাস্তৱ সংখ্যা হ'লেও কি হ'ব লাগিব, যে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ নট ইকুৱেল টু 0 হ'ব লাগিব। অৰ্থাৎ এ আৰু বিৰ বৰ্গৰ যোগফল শূন্য হ'ব নোৱাৰে, নাইবা এ বি উভয়ে শূন্য নহয়। চৰ্তটো আছিল আমাৰ এইটো, হয়নে? ঠিক চোৱা, লৈখিকভাৱে এইটো আছিল আমাৰ জেনেৰেল, ৰৈখিকভাৱে লিনিয়াৰলি বা এলজাব্ৰিকেলি, আৰু এইটো আছে লৈখিকভাৱে গ্ৰাফিকেলি, অৰ্থাৎ গ্ৰাফৰ সহায়ত আমি কি কৰিছিলোঁ, প্ৰমাণ কৰিছিলোঁ। তো লৈখিকভাৱে সমীকৰণটোৰ প্ৰতিটো সমাধানেই ইয়াক বুজোৱা ৰেখাটোৰ ওপৰত থকা এটা বিন্দু, কি কৈছে চোৱা, সমীকৰণটোৰ প্ৰতিটো সমাধানেই, যিটো আমি সমীকৰণ পাইছিলোঁ আৰু সেইটো সমাধান কৰি যি পাইছিলোঁ সেইটো এটা ৰেখা পাইছিলোঁ। ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত এটা ৰেখা পাইছিলোঁ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনত। তো তাতে আমাৰ কি কৈছে, যে বুজোৱা ৰেখাটোৰ ওপৰত থকা এটা বিন্দু আৰু সমাধান, প্ৰত্যেকটো সমাধানে কি হ'ব, সেই ৰেখাটোৰ ওপৰত এটা বিন্দু থাকিব। অৰ্থাৎ এ এক্স প্লাছ বি ৱাই প্লাছ চি ইকুৱেল টু 0 এনে দুটা চলকত থকা এটা ৰৈখিক সমীকৰণৰ প্ৰতিটো সমাধান এক্স আৰু ৱাইৰ মানৰ বাবে সেই সমীকৰণটো বুজোৱা সৰল ৰেখাটোৰ ওপৰৰ যিটো সৰল ৰেখা আমি পাম, গ্ৰাফিকেলি যদি আমি চাওঁ, লৈখিকভাৱে যদি আমি চাওঁ, তাৰ ওপৰত সৰল ৰেখাটোৰ ওপৰৰ অনুৰূপ বিন্দুটো হ'ব। অৰ্থাৎ এক্স আৰু ৱাই যিটো মান পাম সেইটো আমাৰ সেই সৰল ৰেখাটোৰ ওপৰত থাকিব আৰু ই বিপৰীতভাৱে সত্য। অৰ্থাৎ সৰল ৰেখাৰ ওপৰত যিকোনো বিন্দুৱে কি হ'ব, এই সমীকৰণটোৰ এটা সমাধান হ'ব। তাৰপিছত চোৱা কি দিয়া আছে, যে দুটা চলক এক্স আৰু ৱাইত এযোৰ ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি হ'ল বীজগণিতীয়ভাৱে, অৰ্থাৎ লিনিয়াৰলি বা এলজাব্ৰিকেলি আমি যদি জোৰ হিচাপে কওঁ, আমি পাইছিলোঁ নহয় দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ বুলি আলোচনা কৰিম। তো এতিয়া আমি কি কৰোঁ, যে এটা সমীকৰণ আছিল ধৰা a1x প্লাছ b1y প্লাছ c1 ইকুৱেল টু 0, এইটো এটা ৰৈখিক সমীকৰণ। তাৰপিছত আৰু এটা সমীকৰণ যদি ধৰোঁ a2x প্লাছ b2y প্লাছ c2 ইকুৱেল টু 0, এই দুটা সমীকৰণক একেলগে আমি কি বুলি ক'ব পাৰোঁ, যে ৰৈখিক সমীকৰণৰ জোৰ। যিহেতু এইটো এটা ৰৈখিক সমীকৰণ আৰু এইটো এটা ৰৈখিক সমীকৰণ, আৰু এই দুটাক একেলগে, যিহেতু জোৰ বুলি কোৱাৰ লগে আমি দুটাক বুজো, তো এই দুটা সমীকৰণৰ একেলগে আমি কি বুলি ক'ব পাৰোঁ, ৰৈখিক সমীকৰণৰ জোৰ বুলি ক'ব পাৰোঁ, য'ত a1 b1 a2 b2 c1 c2 গোটেইকেইটা বাস্তৱ সংখ্যা হ'ব আৰু a1 স্কুৱেৰ প্লাছ b1 স্কুৱেৰ নট ইকুৱেল টু 0 আৰু a2 স্কুৱেৰ আৰু b2 স্কুৱেৰ নট ইকুৱেল টু 0 হ'ব, হয়নে? এইটো হ'ল আমাৰ ৰৈখিক সমীকৰণৰ জোৰৰ চৰ্ত। ঠিক আছে, এইবাৰ চাবা কি কৈছে, যে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ কিছুমানৰ উদাহৰণ হ'ল। চোৱা,
দুটা চলক থাকিব লাগিব দুটা, এক্স আৰু ৱাই দুটা চলক থাকিব লাগিব, আৰু কি হ'ব লাগিব ৰৈখিক সমীকৰণৰ জোৰ, অৰ্থাৎ দুটা সমীকৰণ থাকিব লাগিব। তো কেনেকুৱা আছে চোৱা, এটা আছে 2x প্লাছ 3y মাইনাছ 7 ইকুৱেল টু 0, ax প্লাছ by প্লাছ c আকাৰত আছে, আৰু 9x মাইনাছ 2y প্লাছ 8 ইকুৱেল টু 0। মাইনাছ প্লাছৰ কথা নাই, য'তে থাকে থাকক। আমাৰ ax প্লাছ by প্লাছ c ইকুৱেল টু 0 আকাৰত আছে না নাই? যদি আছে সেইটো ৰৈখিক সমীকৰণ হ'ব। তো প্ৰথমটো চোৱা, এইটো আৰু এইটো এটা জোৰ। তাৰপিছত আমাক কি কৈছে চোৱা, 5x ইকুৱেল টু y আৰু মাইনাছ 7x প্লাছ 2y প্লাছ 3 ইকুৱেল টু 0। এইটো বাৰু আমাৰ আকাৰত আছেই। এইটো যদিও নাই আমি এইটো কেনেকৈ লিখিব পাৰোঁ? এইটো এনেকৈ লিখিব পাৰোঁনে যে 5x ইফালে আনিলোঁ মাইনাছ y প্লাছ 0 এটা লিখিব পাৰোঁ, আৰু নিলিখিলেও কোনো কথা নাই, 0 ইকুৱেল টু 0, অৰ্থাৎ ax প্লাছ by প্লাছ c ইকুৱেল টু 0। আমাক কি কৈছিল? a আৰু b এই দুটা শূন্য হ'ব নোৱাৰে, চিটোও আমাৰ শূন্য হ'ব পাৰিব বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত, যিহেতু a b c টো বাস্তৱ সংখ্যা আছিল। তো এইটো এটা ৰৈখিক সমীকৰণৰ জোৰ। তাৰপিছত চোৱা, দুটা চলকত থকা এটা ৰৈখিক সমীকৰণৰ জ্যামিতিক প্ৰদৰ্শনটো, অৰ্থাৎ লেখটো এটা সৰল ৰেখা। এইটো আমি আগতে পাইছিলোঁ যে দুটা চলকত থকা এটা ৰৈখিক সমীকৰণৰ জ্যামিতিক যিটো হ'ব, আমি যিটো গ্ৰাফ আঁকিম, সেইটো এটা কি হ'ব? সৰল ৰেখা হ'ব। এতিয়া তোমালোকে ক্লাছ 9ত কি পাই আহিছে এইটো অলপ ৰিমাইণ্ড কৰা। কি আছে? নৱম শ্ৰেণীত আমি পাই আহিছোঁ যে এখন সমতলত দুটা সৰল ৰেখা দিয়া থাকিলে, যদি এটা সমতলত যদি দুটা ৰেখা দিয়া থাকে, তেতিয়াহ'লে তলৰ তিনিটা সম্ভাৱনাৰ ভিতৰত মাত্ৰ এটাহে ঘটিব পাৰে। ইয়াত তিনিটা পচিবিলিটিজ দিয়া আছে, সম্ভাৱনা দিয়া আছে, তাৰে এটাহে ঘটিব পাৰে সৰল ৰেখাৰ ক্ষেত্ৰত। কেনেকুৱা? যেনে প্ৰথমটো এনেকুৱা হ'ব পাৰে যে দুয়োটা সৰল ৰেখাই এটা বিন্দুত কটাকটি কৰিব। দুয়োটা সৰল ৰেখাই কি কৰিব? এটা বিন্দুত, নিৰ্দিষ্ট এটা বিন্দুত কটাকটি কৰিব। এইটো এটা হ'ব পাৰে। নাইবা 2 নম্বৰ কি হ'ব পাৰে? যে দুয়োটা সৰল ৰেখাই কটাকটি নকৰে, অৰ্থাৎ ইহঁত সমান্তৰাল। সমান্তৰাল বুলি কোৱাৰ লগে লগে আমি কি বুজি পাওঁ? একে সমান ডিষ্টেঞ্চত গৈ থাকে, অৰ্থাৎ সেই ৰেখা দুডাল কেতিয়াও কটাকটি নকৰে, হয়নে? তো সেইটো হ'ব সমান্তৰাল। তাৰপিছত কি হৈছে? দুয়োটা সৰল ৰেখাই মিলি যাব। নাইবা কি হ'ব পাৰে? যে এটা সৰল ৰেখাৰ ওপৰতে আনটো সৰল ৰেখা একদম হুবহু মিলি যাব, এজ ইট ইজ। আমি ধৰিব নোৱাৰোঁ যে বেলেগ বেলেগ দুটা সৰল ৰেখা আছে। এই তিনিটা সম্ভাৱনা হ'ব পাৰে। এইখিনি কথা আমি ক্লাছ 9তে পাই আহিছোঁ, এইখিনি আমি মনত কৰিলোঁ, হয়নে? ইয়াৰ ওপৰত ভিত্তি কৰি আমি পিছলৈ আগবাঢ়িম। অনুশীলনী 3.1, হয়নে? আমি এক্সাৰচাইজৰ অংক কৰিম। তো চোৱা, প্ৰথম অংকটো কি দিয়া আছে যে ৰহিমে জীয়েকক ক'লে, 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা, মই তাৰ 3 গুণ হ'ম। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে, অৰ্থাৎ লৈখিকভাৱে প্ৰদৰ্শন কৰা। ইণ্টাৰেষ্টিং, হয়নে? এইটো আমি প্ৰথমতে এলজেব্ৰিক এক্সপ্ৰেছনত কৰিম, তাৰপিছত গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনত কৰিম। ঠিক আছে? তো প্ৰথমত আমি কি কৰিব লাগিব? কিমান ইণ্টাৰেষ্টিং চোৱা। ৰহিমে জীয়েকক ক'লে, 7 বছৰ আগতে মোৰ বয়স, 7 বছৰ আগতে বয়স যিমান আছিল, তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। অৰ্থাৎ দেউতাকৰ বয়স যিমান, 7 বছৰ আগত তাৰ জীয়েকৰ বয়সৰ 7 গুণ আছিল। এইখিনি কথা আমি কেনেকৈ কৰিম? ইয়াতে চোৱা, আমি সলিউশ্যনটো কেনেকৈ কৰিছোঁ। ইয়াতে চোৱা, কি আছে? ধৰা হ'ল ৰহিমৰ বৰ্তমান বয়স। যদি আমি ৰহিমৰ বৰ্তমান বয়স কি বুলি ধৰোঁ? x বছৰ বুলি ধৰোঁ, তেতিয়াহ'লে আকৌ কি ধৰিম? যে ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স y বছৰ। দুয়োজনৰ আমি কি কৰিলোঁ? বৰ্তমান বয়স ধৰি ল'লোঁ। ঠিক আছে? তে প্ৰশ্নমতে, অৰ্থাৎ প্ৰথম চৰ্তটোৰ মতে কি আছে? যে তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। কেই বছৰ আগত? 7 বছৰ আগত। 7 বছৰ আগত বুলি কোৱাৰ লগে লগে বৰ্তমান যদি x হয়, 7 বছৰ আগত কি হ'ব? x - 7 হ'ব। তো আমি কি লিখিছোঁ? যে দেউতাকৰ বয়স x - 7, 7 বছৰ আগত কাৰ বয়সৰ সমান আছিল? যে জীয়েকৰ 7 বছৰ আগৰ যিমান বয়স আছিল তাৰ 7 গুণৰ সমান। অৰ্থাৎ 7 বছৰ আগত জীয়েকৰ বয়স কিমান হ'ব? y - 7, আৰু তাৰ কিমান গুণ হ'ব? 7 গুণ হ'ব, হয়নে? গতিকে এইটো হ'ল এক্সপ্ৰেশ্যন। কি হ'ল? x - 7 ইকুৱেল টু 7 ইনটু y - 7, হয়নে? এইটো যদি আমি সমাধান কৰোঁ, দুয়ো পক্ষত যদি আমি সমাধান কৰোঁ, তেতিয়াহ'লে x - 7 ইফালে ৰাখিলোঁ, এইটো দি আমি পূৰণ কৰি দিলোঁ। দিয়াৰ লগে লগে আমি লাষ্ট এক্সপ্ৰেশ্যনটো আমি কি পালোঁ? যে x - 7y প্লাছ 42 ইকুৱেল টু 0। এইটো আমি সমীকৰণ 1 বুলি লিখি ল'লোঁ। তাৰপিছত চোৱা, দ্বিতীয় চৰ্তটো কি দিয়া আছে? যে আজিৰ পৰা 3 বছৰ পিছত, অৰ্থাৎ এতিয়া কি হ'ব? x +
3 আৰু y প্লাছ 3 হ'ব তুমি যিমান ডাঙৰ হ'বা অৰ্থাৎ জিকে যিমান ডাঙৰ হ'ব y প্লাছ 3 হ'ব মই তাৰ 3 গুণ হ'ম অৰ্থাৎ y প্লাছ 3 ইনটু 3 হ'ব গতিকে এই পৰিস্থিতিটো আমি কেনেকৈ লিখিব পাৰোঁ চোৱা x প্লাছ 3 টো হ'ল 3 বছৰ পিছত কাৰ বয়সৰ 3 গুণ হ'ব জিয়েকৰ বয়সৰ 3 গুণ হ'ব ঠিক এনেকৈ আমি যদি সমাধান কৰোঁ সমাধান কৰিলে কি পাম এইটো এটা সমীকৰণ পাম 1 নম্বৰ আৰু 2 নম্বৰ দুটা আমি সমীকৰণ পালোঁ ইয়াতে চোৱা মই আৰু এটা লাইন লিখিছোঁ দুয়োটাৰে এটা এটা লাইন লিখিছোঁ এইটো আমি পিছত আলোচনা কৰি আছোঁ এইবাৰ চোৱা ইয়াতে x আৰু y চলক আছে ইয়াতো x আৰু y চলক আছে দুটা চলক আছে গতিকে দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ দুটা হ'ল এতিয়া সমীকৰণ দুটা আমি কি পালোঁ এই চোৱা 1 নম্বৰটো আমি কি পাইছোঁ সমীকৰণ x - 7y + 42 = 0 আৰু এটা পাইছোঁ x - 3y - 6 = 0 এইটো এটা সমীকৰণ আৰু এইটো এটা সমীকৰণ পাইছোঁ 1 নম্বৰ আৰু 2 নম্বৰ হয়নে এইটো হ'ল আমাৰ বীজীয়ভাৱে প্ৰকাশ কৰা সমীকৰণ হয়নে আমি বীজীয়ভাৱে প্ৰকাশ কৰিলোঁ এতিয়া আমি এইখিনি বস্তু কি কৰিব লাগে গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশ্যন দিব লাগে অৰ্থাৎ লৈখিকভাৱে আমি প্ৰদৰ্শন কৰিব লাগে বা লেখ আঁকি আমি দেখুৱাব লাগে তো তাৰ কাৰণে কি কৰিম চোৱা আমাৰ সমীকৰণ দুটা কি আছিল যে x - 7y + 42 = 0 আৰু x - 3y - 6 = 0 এই সমীকৰণৰ পৰা আমি কি কৰিছোঁ x টো এফালে কৰিছোঁ ইয়াত চোৱা ইয়াতেও x এফালে কৰিছোঁ ইয়াতেও x এফালে কৰি লৈছোঁ হয়নে এইবাৰ চোৱা ইয়াৰ পৰা আমি গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশ্যনটো কৰিম এতিয়া চোৱা x = 7y - 42 আৰু x = 3y + 6 আমি এইটো আগত সমাধান কৰি লৈছোঁ হয়নে ইয়াতে y ৰ যেতিয়া মান ধৰিম আমি y ৰ কিবা এটা মান ধৰিম তাৰ কাৰণে আমি কি পাম x ৰ মানটো পাম এইবিলাক তোমালোকে ক্লাছ 9ত অলৰেডি শিকি আহিছা এবাৰ অলপ মনত কৰা ঠিক আছে তো কি আছে যদি আমি y ৰ মান 6 ধৰোঁ y ৰ মান যদি 6 ধৰোঁ তেতিয়াহ'লে কি হ'ব ইয়াতে 7 পূৰণ 6 কিমান হ'ল 42 42ৰ পৰা 42 গ'লে কিমান থাকিব 0 অৰ্থাৎ x ৰ মান পোৱা যাব 0 ইয়াতে যদি আমি y 6 ধৰোঁ আৰু যদি 7 ধৰোঁ তেতিয়া কিমান হ'ব 7 7 যা 49 49ৰ পৰা 42 গ'লে 7 আৰু যদি 8 ধৰোঁ কি হ'ব 7 8 গুণ 56 56ৰ পৰা 42 গ'লে 14 থাকিব গতিকে আমি মানকেইটা পালোঁ যে যদি 6 7 8 ধৰা হয় y তেতিয়াহ'লে x ৰ মান 0 7 14 আমি তিনিটা মান পালোঁ হয়নে ঠিক এইটো সমীকৰণৰ ক্ষেত্ৰত চোৱা এইটো সমীকৰণৰ ক্ষেত্ৰত যদি আমি y = 2 ধৰোঁ তেতিয়াহ'লে 2 3 গুণ 6 6 আৰু 6 12 হৈ যাব তেতিয়া x ৰ মান পাম আমি 12 যদি y = -2 ধৰোঁ তেতিয়াহ'লে কি পাম -2 × 3 -6 + 6 = 0 পাই যাম আৰু যদি আমি 3 ধৰোঁ তেতিয়াহ'লে কি হ'ব 3 3 যা 9 + 6 15 হয়নে ইয়াতেও তিনিটা পালোঁ আমি আৰু ইয়াতেও তিনিটা পালোঁ হয়নে এইবাৰ কি কৰিম এই যিখিনি আমি x আৰু y ৰ মান পালোঁ এই আৰু x y ৰ মানখিনি আমি কি কৰিম লেখত বহুৱাই দিলে আমি এইটোৰ কাৰণে এটা সৰল ৰেখা পাম এইটোৰ কাৰণে এটা সৰল ৰেখা পাম হয়নে নিশ্চয় আমি পাম ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত আমি এটা সৰল ৰেখা পাওঁ বুলি আগতে পাই আহিছোঁ এতিয়া চোৱা সেই সৰল ৰেখা দুটাৰ প্ৰকৃতি কেনেকুৱা হ'ব যে তিনিটা সম্ভাৱনা হ'ব পাৰে হয়তো এটা বিন্দুত কাটিব নহ'লে দুয়োটা সমান্তৰাল হ'ব নহ'লে এটা আনটোৰ ওপৰত মিলি যাব এতিয়া কি হয় আমি চাব লাগে তো তাৰ কাৰণে আমি কি কৰিব লাগিব গ্ৰাফ পেপাৰ ল'ব লাগিব তো গ্ৰাফ পেপাৰ লওঁ এইটো এটা গ্ৰাফ পেপাৰ লৈছোঁ ঠিক আছে গ্ৰাফ পেপাৰ লৈছোঁ ইয়াতে একোটা স্কুৱেৰ দিয়া আছে তো তোমালোকৰ গ্ৰাফ পেপাৰত স্কুৱেৰবিলাক সৰু সৰু দিয়া থাকিব তো তোমালোকে সেইমতে ধৰিবা ইয়াতে মোৰ ডাঙৰকৈ দিয়া আছে কাৰণে মই ডাঙৰকৈ ধৰিম এটা ঘৰ সমান 1 বুলিয়ে ধৰিম ঠিক আছে তো আমাৰ প্ৰথম মানটো কি আছিল চোৱা প্ৰথম মানটো আছিল আমাৰ যদি x 0 হয় y টো কিমান হয় 6 হ'ব তেতিয়া x আৰু y ৰ মান কেনেকৈ বহাব লাগে আমি এইটো দিশত পাম আমি x হয়নে এইটো দিশত x আৰু এইটো দিশত y পজিটিভ পাম আৰু যদি এই 0 বিন্দুৰ পৰা যদি আমি তলফালে যাওঁ তেতিয়াহ'লে আমি কি পাম y ৰ মানটো মাইনাছ পাম আৰু ইফালে বাওঁফালে আহিলে x ৰ মানটো মাইনাছ পাম হয়নে তো প্ৰথম আমাৰ কি আছিল যে x = 0 আৰু y = 6 এই মানটো আমি পুট কৰি দিওঁ এইবাৰ আমি কি কৰিব লাগে মান পুট কৰিব লাগে কিমান পুট কৰিব লাগে যে x ৰ মান 0 y ৰ মান 6 x ৰ ফালে আমি নাযাওঁ অকল y ৰ 6 টো আমি পাম গতিকে x ৰ মান 0 বুলি কোৱাৰ লগে লগে আমি ইফালে যাব নোৱাৰোঁ y ৰ মান কিমান হ'ব লাগে 7 হ'ব লাগে তো 1 2 3 4 5 6 হ'ব লাগে তো আমি কি পাইছিলোঁ 6 মানটো হ'ল এইটোৱে
এক্সৰ মান 0 ৱাইৰ মান 6 এটা বিন্দু পালো নেক্সট আৰু এটা বিন্দু কি আছিল যে 7 7 এক্সৰ মানো 7 ৱাইৰ মানো 7 হয়নে এক্সৰ মান 7 ৱাইৰ মান 7 তো ৱাইৰ মান 7 ইয়াতে পালো আৰু এক্সৰ মান 7 যাব লাগে 1 2 3 4 5 6 7 এইটো এটা পালো এক্সৰ মান 7 আৰু ৱাইৰ মানো 7 হয়নে তাৰপিছত আৰু কি আছিল যে ৱাইৰ মান 8 আৰু এক্সৰ মান 14 এবাৰ চোৱা ৱাইৰ মান 8 এক্সৰ মান 14 ইয়াতে ৱাইৰ মান 8 এক্সৰ মান কিমান যাব লাগে 14 যাব লাগে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14 গলো হয়নে এইটো এটা সৰল ৰেখা পাম এইটো আমি সৰল ৰেখাটো আঁকি লওঁ আঁকিলে কেনেকুৱা হ'ব চাবা চোৱা এইবাৰ আমি কি কৰিলো এই বিন্দু তিনিটা লগ লগাই এটা সৰল ৰেখা পালো এই সৰল ৰেখাটো কি আছিল x ইকুৱেল টু 7y মাইনাছ 42 এইটো আছিল x ইকুৱেল টু 7y মাইনাছ 42 এই সমীকৰণটোৰ কাৰণে আমি এইটো লেখ পালো হয়নে এবাৰ আমি নেক্সটটো চাওঁ নেক্সটটো কি আছিল নেক্সটটো আছিল x ইকুৱেল টু 3y প্লাছ 6 এইটোৰ কাৰণে আমি এতিয়া লেখত বহাম তো কি বহাম 12 আৰু 2 এক্সৰ মান 12 আৰু ৱাইৰ মান 2 এক্সৰ মান 12 12 বুলি কোৱাৰ লগে লগে এক্সৰ মান ইফালে যাব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 12 আৰু ৱাইৰ মান 2 প্লাছ আছে গতিকে আমি ইয়াতে দিব পাৰো এইটো হ'ল এক্সৰ মান 12 আৰু ৱাইৰ মান 2 হয়নে তাৰপিছতটো চোৱা তাৰপিছত কি আছে এক্সৰ মান 0 আৰু ৱাইৰ মান -2 এক্সৰ মান 0 আৰু ৱাইৰ মান কিমান -2 তো এক্সৰ মান 0 ইফালে সিফালে নাযায় মাইনাছ ৱাৰত থাকিব মাইনাছ অক্ষত থাকিব গতিকে ৱাইৰ মানটো কিমান -2 এতে হ'ল ৱাইৰ মানটো -2 এক্সৰ মান 0 ৱাইৰ মান -2 হৈ গ'ল তাৰপিছতটো কি আছিল y 3 হ'ব লাগে আৰু এক্সৰ মান 15 হ'ব লাগে y হ'ব লাগে 3 তো 1 2 3 আৰু এক্সৰ মান 15 হয়নে 15 যাব লাগে ইয়াতে 12 13 14 15 হ'ল 15 সৰি এইটো এক্সৰ মান 3 ৱাইৰ মান 3 আৰু এক্সৰ মান কিমান এক্সৰ মান 15 ৱাইৰ মান 3 হয়নে এই তিনিটা আমি পইণ্ট পালো এতিয়া এই তিনিটা পইণ্ট আমি আকৌ কি কৰোঁ লগ লগাই দিওঁ লগ লগাই দিলে আমি কি পাম এটা সৰল ৰেখা পাম আৰু সেইটো সৰল ৰেখা কিহৰ কাৰণে পাম কোনটো সমীকৰণৰ পাম যে x ইকুৱেল টু 3y প্লাছ 6ৰ কাৰণে পাম হয়নে চোৱা এইকেইটা আমি কি কৰোঁ লগ লগাই দিওঁ এতিয়া চোৱা এইটো পইণ্ট আমি লগ লগাই দিলোঁ হয়নে এবাৰ চোৱা এইটো পইণ্ট লগ লগাই আমি কি পালো এটা সৰল ৰেখা পালো আৰু এই সৰল ৰেখাটো কাৰ কাৰণে সৰল ৰেখা এইটো হ'ল x ইকুৱেল টু 3y প্লাছ 6 x ইকুৱেল টু 3y প্লাছ 6 x ইকুৱেল টু 3y প্লাছ 6 এইটোৰ কাৰণে আমি কি পালো এইটো সৰল ৰেখা পালো আৰু এইটোৰ কাৰণে আমি কি পাইছো এইটো সৰল ৰেখা পাইছো এতিয়া চোৱা এই সৰল ৰেখা দুডালে গ্ৰাফ পেপাৰত কি কৰিছে এটা বিন্দুত কটাকটি কৰিছে তেতিয়া এই বিন্দুটোৰ স্থানাংক কিমান হ'ব হয়নে এতিয়া আমি কি কৰিব লাগে এই বিন্দুৰ স্থানাংকটো উলিয়াব লাগে আমাৰ যি দুটা সমীকৰণ পাইছিলো এই সমীকৰণ দুটাৰ মানবোৰ লৈ আমি যদি গ্ৰাফ পেপাৰত আঁকো তেতিয়াহ'লে আমি কি পাম এনেকুৱা দুটা সৰল ৰেখা পাম আৰু এই সৰল ৰেখা দুটালে কি কৰিব এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিব ইয়াতে মোৰ বোৰ্ডত জাগা নাই কাৰণে তোমালোকক ভালকৈ দেখুৱাব পৰা নাই তোমালোকে যেতিয়া গ্ৰাফ পেপাৰত কৰিবা একদম শুদ্ধ হিচাপ কৰি যেতিয়া পইণ্টবোৰ বহাবা আৰু চিধাকৈ লেখটো টানিবা তেতিয়া কি হ'ব এটা বিন্দুত কাটিব আৰু সেই বিন্দুৰ স্থানাংকটো হ'ব তোমাৰ x ইকুৱেল টু হ'ব 42 আৰু y ইকুৱেল টু হ'ব 12 বুজিছা এইটো হ'ব এই লেখ দুডালে কটাকটি কৰা বিন্দুটোৰ স্থানাংক ঠিক আছে এইটো আমি এই সমীকৰণ দুটা সমাধান কৰিও কৰিব পাৰো এলজাব্ৰিকলি বিজীয়ভাৱে যদি আমি এইটো সমাধান কৰো তেতিয়াহ'লে আমি কি পাম x ৰ মান 42 পাম আৰু y ৰ মান 12 পাম এই অংকটো আমি পিছৰ পৰ্যায়ত কিছুমান পদ্ধতি আছে সেই পদ্ধতিৰ সহায়ত আকৌ কৰি চাম ঠিক আছে তো তোমালোকে গ্ৰাফটো নিজে ভালকৈ আঁকিবা আৰু আঁকি প্ৰমাণ কৰি চাবা যে x ৰ মান 42 আৰু y ৰ মান 12 পোৱা যাব ঠিক আছে
তো নেক্সট আৰু এটা চাওঁ অংক এইটো চোৱা এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6খন বল কিনে ইমান টকাত পিছত তেওঁ ইমান টকাত একে ধৰণৰ একেখন বেট আৰু 3টা বল কিনে এই পৰিস্থিতিটোক একে অংক আছে আমি এক্সপ্ৰেছনত লিখিব লাগে এতিয়া চোৱা যদি আমি এটা বেটৰ ক্ৰয় মূল্য আমি x টকা ধৰো আৰু বলৰ ক্ষেত্ৰত y টকা ধৰো তেতিয়াহ'লে কি কৈছে যে 3খন বেট অৰ্থাৎ 3x প্লাস 6 বল অৰ্থাৎ 6y কিমান টকাত কিনে 3900 টকাত কিনে পিছত আকৌ কি কৰিলে যে 1300 টকাত একে ধৰণৰ সেম বেট আছে আৰু সেম বল আছে বেট কিমান এখন বেট অৰ্থাৎ x প্লাস 3টা বল 3y ইকুয়াল টু কিমান টকাত কিনিলে 1300 টকাত কিনিলে গতিকে আমাৰ সমীকৰণ দুটা কি হল প্ৰথম শর্ত আৰু দ্বিতীয় শর্ত মতে সমীকৰণ দুটা পালো এটা হল এইটো আনটো হল এইটো ঠিক আছে তো আমি কি কৰিব পাৰো যে দুটা চলকত রৈখিক সমীকরণ দুটা হল 3x plus 6y equal to 3900 আৰু x plus 3y equal to 1300 এটো আমি সমীকরণ দুটা পালো এই সমীকরণ দুটা কেতে কি কৰিব লাগে আমি লৈখিকভাৱে প্ৰদৰ্শন কৰিব লাগে ঠিক আগৰ দৰে এক নম্বৰটো দৰে আমি কি কৰিম সমীকৰণ দুটাৰ মান লম কেনেকৈ চোৱা এটো আমি সমীকৰণ পাইছো এই সমীকৰণটোক এবাৰ ইয়াতে সমাধান কৰিছো সমাধান কৰিলে কি পাইছো x ৰ মান আৰু ইয়াতেও আমি x ৰ মান উলিয়াই লৈছো এনেকুৱা পাইছো যে x ইকুৱেল টু কিমান হৈছে 1300 minus 2y আৰু ইফালে x ইকুৱেল টু 1300 minus 3y মানে কেনেকৈ কৰিছো ইয়াৰ পৰা সোৱা 3 টো কমন লৈছো কমন লোৱাৰ লগে লগে 3 ইয়াত আহি গৈছে বাহিৰত x + 2 আৰু ইয়াতে 319 ঠিক আছে 100 ঠিক আছে এবাৰ কি কৰা এই 3 টো ইফালে হৰণ কৰি দিয়া হৰণ কৰি দিয়াৰ লগে লগে ইফালে কি থাকিব x + 2y ইয়াতে কি থাকিব x + 2y থাকিব আৰু ইফালে 3 দি হৰণ কৰি দিলে কিমান হ'ব 1300 হ'ব মানে ঠিক এইবাৰ কি কৰিছো x টো ইফালে ৰাখিছো আৰু 2y টো ইফালে নিগিছো গতিকে 1300 minus 2y বুজি পাইছা নেক্সট এটো চোৱা এনেকৈ কৰিছো ইয়াতে পূৰণ হৰণ কৰিব লগা নাই x টো ইফালে ৰাখিছো আৰু y টো ইফালে নিছো অৰ্থাৎ ইয়াৰ পৰা আমি কি কৰিব পাৰো যে যদি y ৰ মান ধৰো আমি x ৰ মান এটা পাম ইয়াতে যদি আমি y ৰ মান কি ধৰো 0 ধৰো 0 হলে এটা 0 হৈ গল x ৰ মান আমি কি পাম 1300 পাম আৰু যদি y ৰ মান আমি 500 ধৰো তেতিয়াহলে কি হ'ব 1000 হ'ব 1300 ৰ পৰা 1000 গলে 300 আৰু যদি ইয়াতে আমি 650 অৰ্থাৎ 650 ধৰো তেতিয়াহলে এটো 13 হৈ গল 13 13 0 হৈ গল হয়নে এটো সমীকৰণৰ ক্ষেত্ৰত আমি x আৰু y ৰ মান পালো এখিনি তাৰ পিছত এটো সমীকৰণৰ ক্ষেত্ৰত ঠিক তেনেকৈ আমি যদি y ৰ মান 0 ধৰো y ৰ মান যদি 0 ধৰো তেতিয়াহলে কি পাম x ৰ মান 1300 পাম আৰু যদি y ৰ মান 500 ধৰো তেতিয়াহলে কি পাম 500 ধৰিলে 15 হল -200 পাম আৰু যদি আমি x ৰ মান y ৰ মান 300 ধৰো তেতিয়াহলে 9 হৈ যাব বিয়োগ কৰিলে আমি 400 পাম এতিয়া কি কৰিব লাগে এই মানখিনি আমি আকৌ গ্ৰাফ পেপাৰত বহাব লাগে এতিয়া চোৱা মানবোৰ কিমান আছে বহুত বেছি বেছি আছে মানে 1300 500 650 এনেকৈ আছে হাইয়েস্ট কিমান আছে 1300 আৰু লোয়েস্ট 0 গতিকে আমাৰ গ্ৰাফ পেপাৰতো 1350 টা ঘৰ নাথাকে হয়নে গতিকে আমি কি কৰিম গ্ৰাফ পেপাৰত সৰু বৰ্গক্ষেত্ৰ একোটাক 100 বা 10 এনেকৈ ধৰিম গতিকে যদি আমি 50 ৰ ঘৰত ধৰো তেতিয়াহলে কি হ'ব 50 ৰ এটা সৰু ঘৰ যদি আমি 50 বুলি ধৰো তেতিয়াহলে 1300ত আমি কেইটা ঘৰ যাব লাগিব 1300ত কেইটা যাব লাগিব কেইটা যাব লাগিব 50 টা হলে এটা ঘৰ যদি এটা সৰু ঘৰ যদি আমি 50 বুলি ধৰো তেতিয়াহলে দুটা ঘৰত হল 100 তে 1300 ঘৰত কেইটা যাব লাগিব 26 টা আৰু এটা 50 হলে 27 টা গতিকে 1300 ৰ ক্ষেত্ৰত আমি কি যাব লাগিব 26 টা ঘৰ এতিয়া 26 টা সৰু বৰ্গক্ষেত্ৰক আমি গণিব পাৰিম এবাৰ চোৱা লেখ কাগজত আমি হেতু কৰিবলৈ চেষ্টা কৰি আছো চোৱা এটো চোৱা তো ইয়াত আমি x অক্ষ আৰু y অক্ষ ধৰি লও সাপোজ ইয়াতে কি কৰিলো এটো x অক্ষ ধৰিলো এটো y অক্ষ ধৰি ললো ঠিক আছে এটা আমি কি কৰিলো x অক্ষ আৰু y অক্ষ ধৰি ললো তো ইফালে হল y মাইনাস ইফালে হল y প্লাস মানে ইফালে হল 0 ইয়াতে হল x মাইনাস আৰু ইয়াতে হল x প্লাস ঠিক আছে তো আমি কি কৰিব লাগে মানকেইটা বহাব লাগে তো মানকেইটা কি আছিল যে আমি কি কৰিছো এটা সৰু বৰ্গক্ষেত্ৰ সমান সমান 50 বুলি ধৰি লৈছো তো y ৰ ক্ষেত্ৰত y ৰ মানটো 0 হ'ব x ৰ মান 1300 x ৰ মান 1300 অৰ্থাৎ কিমান যাব লাগিব 26 টা যাব লাগিব
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 মানে xৰ মান কিমান পাইছো xৰ মান ইয়াতে xৰ মান পালো 1300 আৰু y ৰ মান পালো 0 এটা আমি বহালো এটা বহালো তাৰ পিছত কি আছিল যে xৰ মান 300 y ৰ মান 500 তো আমি প্ৰথমতে xৰ মানটো বহাই লওঁ 300 মানে 300 xৰ মান 300 বুলি কোৱাৰ লগে লগে এটা ঘৰত 50 দুটা ঘৰত 100 গতিকে 300 ৰ কাৰণে কেইটা যাব লাগিব 6টা 1 2 3 4 5 6 6 গলো মানে তাৰ পিছত y ৰ মান কিমান আছে y ৰ মান আছে 500 500 বুলি কোৱাৰ লগে লগে আমি কেইটা যাব লাগিব 10টা যাব লাগিব হয়নে 1 2 3 4 5 6 7 8 9 10 মানে এইটো পালো আমি কিমান xৰ মান পালো আমি কিমান পালো xৰ মান পালো আমি 300 আৰু y ৰ মান পালো 500 ঠিক আছে পাইছা বুজি আমি দুটা বহালো পয়েন্ট আৰু এটা পয়েন্ট কি আছে y = 650 x = 0 এতিয়া আমি x ৰ মান না যাও 0 পাম আৰু y ৰ মান কি যাব লাগিব 650 যাব লাগিব 650 গলে কিমান যাব 6 হলে 12টা আৰু এটা হল 13টা তো 1 2 3 4 5 6 7 8 9 10 11 12 13 আমি কি যাব লাগিব এইটো পয়েন্টত যাব লাগিব এটো হল y = কিমান 6 সরি x = 0 আৰু y = হল 650 এইটো পয়েন্টৰ মান ঠিক আছে এইবাৰ চোৱা আমি কি কৰিব লাগে এইটো এটা তিনটা পয়েন্ট পাইছো এই তিনটা পয়েন্ট যেতিয়া আমি লগ লগাই দিম এটা সৰল ৰেখা পাম তো লগ লগাই দিও মানে লগ লগাই দিও লগ লগাই দিছো ঠিক আছে লগ লগাই দিলো এটো আমি লেখ পালো এটো কার কারণে পালো এই লেখটো পালো আমি কার কারণে এটো আছিল x = 1300 - 2y নাইবা এটোৰ কাৰণে আমি যেটো লিখো তো আমি যেটো সমাধান কৰিছো হেতুৱে লিখিম গতিকে x = 1300 - 2y এটো পালো x = 1300 - 2y এইটোৰ কাৰণে আমি কি পালো এই লেখটো পালো হয়নে তাৰ পিছত কি আছিল আৰু এটা আছিল নহয় সমীকৰণ হেতু কিমান আছিল 1300 - 3y গতিকে এইবাৰ আমি যেটো পাম হেতু হল 1300 - 3y তো এতিয়া y ৰ মান 0 x ৰ মান 1300 তো কি কৈছে যে y ৰ মান 0 ইফালে না যায় x ৰ মান 1300 কোনটো আছে এইটো পয়েন্টে আছে হয়নে এইটো পয়েন্টে পাম এইটো পয়েন্ট আৰু পালো এইটো কি পালো ইয়াতে পালো যে x ৰ মান 1300 আৰু y ৰ মান 0 পালো তাৰ পিছত আৰু কি আছিল যে -200 আৰু x ৰ মান -200 আৰু y ৰ মান 500 এবাৰ চোৱা ক'ত যাব x ৰ মান -200 এফালে মাইনাস গতিকে 4টা যাব যেহেতু এটা ঘৰ সমান আমি কিমান ধৰিছিলো 50 ধৰিছিলো তো 100 আৰু 200 আৰু y ৰ মান কিমান 500 500 বুলি কোৱাৰ লগে লগে 10টা যাব লাগিব 1 2 3 4 5 6 7 8 9 10 y টো আছিল কি প্লাস y টো প্লাস আছিল না মাইনাস আছিল তো y টো আছিল প্লাস গতিকে আমি কি কৰিব লাগিব প্লাসৰ ফালে যাব লাগিব তো ইয়াতে আমি দি দিলো এটো হল x ৰ হল -200 আৰু y টো হল 500 ঠিক আছে তাৰ পিছত নেক্সট পয়েন্টটো কি আছিল নেক্সট পয়েন্টটো আছিল 300 আৰু 400 দুইটা প্লাস গতিকে রাইট কর্নারত যাব এইটো কর্নারত যাব কিমান আছিল 300 আৰু 400 মানে 300 টো হল y আৰু 400 টো হল x 400 x বুলি কোৱাৰ লগে লগে 1 2 3 4 5 6 7 8 আৰু কিমান 300 1 2 3 4 5 6 হয়নে এটো হ'ব নেক্সট পয়েন্টটো এটো হল x হল 300 400 সরি x হল 400 আৰু y হল 300 মানে এইবাৰ চোৱা এই পয়েন্ট তিনিটা আমি কি কৰিব লাগে লগ লগাই দিব লাগে দিয়া লগ লগাই দিলে এটা আমি সৰলৰেখা পাম তো চোৱা লগ লগাই দিছো চোৱা এবাৰ কি কৰিছো আমি এইটো পয়েন্ট এই তিনিওটা পয়েন্ট আমি লগ লগাই দিছো আৰু এইটোৰ সমীকৰণটো কি আছিল এইটোৰ সমীকৰণ আছিল x
ইকুৱেল টু কিমান আছিল 1300 মাইনাছ 3y হয়নে এইটোৰ সমীকৰণ আছিল এইটো গতিকে আমি এতিয়া চোৱা দুয়োটা সমীকৰণৰ ক্ষেত্ৰত দুটা সৰল ৰেখা পালো আৰু এই সৰল ৰেখা দুটাই আমি কি পাইছিলো তিনিটা সম্ভাৱনা হয় এটা বিন্দুত কাটিব নহলে সমান্তৰাল হ'ব নহলে এটা আনটোৰ লগত মিলি যাব ইয়াতে কি কৰিছে এটা বিন্দুত কাটিছে আৰু সেই বিন্দুটোৰ স্থানাংক কিমান হৈছে 1300 আৰু 0 অৰ্থাৎ x ৰ মান আমি ক'ত পাইছো x ৰ মান পাইছো আমি 1300 আৰু y ৰ মান ক'ত পাইছো ইকুৱেল টু 0 এইটো হল কোনটো বিন্দুৰ স্থানাংক যিটো বিন্দুত এই লেগ দুটাই কি কৰিছে পৰস্পৰ কটাকটি কৰিছে হয়নে গতিকে আমি এটা সমাধান পাম এটা দ্বিতীয় সমাধান পাম হেতু x ৰ মান হ'ব 1300 আৰু y ৰ মান হ'ব 0 গতিকে এই যেটো ৰিপ্ৰেজেন্টেশন এটো হল গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন অৰ্থাৎ লৈখিকভাৱে প্ৰদৰ্শন এই সমীকৰণ দুটা আমি কি কৰিব পাৰো বীজীয় ভাৱেও সমাধান কৰিব পাৰো হেতু আমি নেক্সট সেশনত আলোচনা কৰিম ঠিক আছে তো দুটা অংক আমাৰ হৈ গল তোমালোকে গ্ৰাফ পেপাৰত ধুনিয়া কৰি কথাখিনি লিখিব লাগিব কিমান কি কৰিলা যে x o x ডেল এডাল অখলুৱা হল আৰু y o y ডেশ এডাল অখলুৱা হল তাৰ পিছত সৰু বৰ্গ ক্ষেত্ৰত এইবিলাক হল সৰু বৰ্গ ক্ষেত্ৰ একোটা সৰু বৰ্গ ক্ষেত্ৰত কিমান ধৰিছা একোটা সৰু বৰ্গ ক্ষেত্ৰ সমান সমান কিমান ধৰিছা 50 বুলি ধৰি লৈছা ইউনিট 50 বুলি ধৰি লৈছা হয়নে গতিকে আমি কি ধৰিছো এটা সৰু বৰ্গ ক্ষেত্ৰ সমান 50 একক বুলি ধৰি লৈছো গতিকে হেনেকে ধৰি আমি লেখ কাগজত এই সমীকৰণ দুটা নিৰ্দিষ্ট সমীকৰণ দুটাৰ যি তিনিটা বিন্দু পাইছো সেই তিনিটা বিন্দু আমি বহাই দিছো আৰু বহাই দিয়াৰ পিছত এই বিন্দু তিনিটা লগ কৰাৰ লগে লগে আমাৰ কি হৈছে দুডাল সৰল ৰেখা পোৱা গৈছে দুটা সমীকৰণৰ কাৰণে ৰৈখিক সমীকৰণৰ কাৰণে দুডাল সৰল ৰেখা পোৱা গৈছে আৰু দেখা পাইছো যে এই সৰল ৰেখা দুডালে কি কৰিছে এটা নিৰ্দিষ্ট বিন্দুত কাটিছে যত আমাৰ সমাধানটো হ'ব x সমান সমান 1300 আৰু y ইকুৱেল টু 0 ক্লিয়াৰ হৈছে নেক্সট চোৱা নেক্সট একেই অংক আছে এটা আমি কৰিব লাগে যে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম তো আপেল আমি কি কৰি দিছো x টকা ধৰিছো আৰু আঙুৰৰ মূল্য y টকা বুলি ধৰি লৈছো কি আছিল এদিন দাম আছিল 160 টকা অৰ্থাৎ 2 কেজি আপেল 2 ইনটু x আৰু 1 কেজি আঙুৰ গতিকে y ইকুৱেল টু 160 টকা তাৰ পিছত এমাহৰ পিছত আৰু কি হৈছে 4 কেজি আপেল অৰ্থাৎ 4x আৰু 2 কেজি আঙুৰ 2y কিমান হৈছে 300 টকা গতিকে আমি নিৰ্দিষ্ট সমীকৰণ দুটা কি পালো এটো পালো যে 2x y ইকুৱেল টু 160 আৰু এটা পালো 4x 2y ইকুৱেল টু 300 এই সমীকৰণ দুটা আমি পালো তা আমাৰ হৈ গল হয়নে বীজীয়ভাৱে যেটো আমাৰ কৰিব লাগে সেইখিনি আমাৰ কাম হৈ গল এতিয়া আমি কি কৰিব লাগে এইখিনি আকৌ লৈখিকভাৱে প্ৰদৰ্শন কৰিব লাগে তো লৈখিকভাৱে প্ৰদৰ্শন কৰাৰ কি কৰিম আমি প্ৰথমতে এনেকৈ সমাধান কৰি লম আৰু তিনিটা বিন্দু আমি উলিয়াই লম তো আমি কি কৰিছো 2x y ইকুৱেল টু 160 আছিল প্ৰথম সমীকৰণটো তো ইয়াৰ ক্ষেত্ৰত আমি y ৰ মানটো উলাইছো y ৰ মানটো উলালে কি হ'ব 160 - 2x ইফালৰ পৰা আমি কি কৰিছো 4x 2y ইকুৱেল টু 300 ইয়াৰ পৰা 2 কমন যায় আছে দুয়োফালে গতিকে 2 কমন লৈছো ইয়াৰে কমন ললে 2x x y থাকিব এইফালে 300 থাকিল আৰু 8 ৰে 300 কাটিছো গতিকে 150 হ'ব y ইকুৱেল টু 150 - 2x এখিনি নিশ্চয় বুজি পাইছা ক্যালকুলেশনখিনি এবাৰ আমি x আৰু y ৰ মান পুট কৰি দিম এতিয়া চোৱা যদি আমি x ৰ মান কিমান ধৰো 80 ধৰো 80 ধৰো তেতিয়া হলে কি হ'ব 80 * 2 160 160 - 160 0 হৈ যাব যদি 50 ধৰো যদি x ৰ মান 50 ধৰো তেতিয়া হলে কি হ'ব 100 কিমান হ'ব 160 ৰ পৰা গলে 60 আৰু যদি আমি ইয়াতে 0 ধৰো তেতিয়া হলে মানটো পাম আমি 160 তো নিশ্চয় এইবিলাক বুজি পাইছা এইবিলাক আৰু কৈ থাকিব লগা নাই তোমালোকে ইয়াতে ধৰিবা x ৰ মান যদি আমি 75 ধৰো তেতিয়া হলে কি হ'ব 150 হ'ব 0 হৈ যাব যদি 50 ধৰো 100 হৈ যাব 150 পৰা গলে 50 থাকিব আৰু যদি 0 ধৰো তেতিয়া হলে 0 হৈ গল 150 150 থাকিব এবাৰ চোৱা আমাৰ হাইয়েস্ট মান আছে 160 হয়নে গতিকে 160 টা ঘৰ আমাৰ গ্ৰাফ পেপাৰত না থাকে আৰু যদিও থাকে একেবাৰে সৰু সৰু থাকিব গণিতে বিৰাট কষ্ট হ'ব হয়নে তো তোমালোকে কি কৰিবা তোমালোকৰ গ্ৰাফ পেপাৰত কি আছে এনেকুৱা সৰু আছে আৰু 10টা মিলি আৰু এটা স্কয়াৰ আছে হয়নে এনেকুৱা কৈ আগ দি আছে গতিকে তোমালোকে কি কৰিবা যে 10টা সৰু 10টা বৰ্গ ক্ষেত্ৰ 10টা বৰ্গ সমান কি ধৰিবা হয়তো 10 ইউনিট ধৰিবা নাইবা একোটা যদি স্কয়াৰক 1 বুলি ধৰা তেতিয়া হলে 10টা 10 হৈ গল তো তোমালোকৰ সুবিধা অনুযায়ী ধৰিবা মই লেখ কাগজত ইয়াতে চোৱা একদম স্পষ্ট ঘৰ দিয়া আছে গতিকে মই কি কৰিম
একোটা ঘৰ সমান সমান 10 বুলি ধৰি ল'ম, তেতিয়াহ'লে মোৰ সহজ হ'ব। এবাৰ চোৱা, x আগৰ দৰে x অক্ষ আৰু y অক্ষ টানা, x অক্ষ টানিলোঁ, তাৰপিছত আৰু এটা কি টানো, y অক্ষ টানি দিওঁ, y অক্ষ টানিলোঁ, x অক্ষ টানি দিওঁ, ঠিক আছে। এবাৰ চোৱা, ইফালে আমি লিখি ল'লোঁ, এইটো হ'ল x o, এইটো x ডেছ, এইটো y o, এইটো হ'ল y ডেছ। এবাৰ কি কৰিম, আমি এককটো কেনেকৈ ল'ম, যিহেতু আমাৰ মান হায়েষ্ট মান 160 আছে, গতিকে যদি আমি 10 বুলি ধৰি লওঁ, এটা ঘৰ সমান যদি আমি 10 বুলি ধৰি লওঁ, 16টা যাব লাগিব, গতিকে আমাৰ সহজ হ'ব, ঠিক আছে। তো প্ৰথম আমি বহাম, কোনটোৰ ক্ষেত্ৰত বহাম, 2x প্লাছ y ইকুৱেল টু 160ৰ ক্ষেত্ৰত আমি মানবোৰ বহাই যাম। y ৰ মান 0, x ৰ মান 80, y ৰ মান ইফালে নাযায় 0, আৰু ইফালে কি যাব লাগিব, 80 যাব লাগিব। 80 মানে এটা ঘৰ যদি আমি 10 ধৰোঁ, তেতিয়াহ'লে 80 যাবলৈ 8টা যাব লাগিব, 1 2 3 4 5 6 7 8, এটা পইণ্ট পালোঁ, এইটো কিমান পালোঁ, যে x ৰ মান পালোঁ 80 আৰু y ৰ মান পালোঁ 0, হয়নে। তোমালোকে সদায় পইণ্ট ইণ্ডিকেট কৰোঁতে পইণ্টৰ মানটো কিমান, স্থানাংকটো কিমান, সেইটো লিখি দিবা, তেতিয়া ভাল হ'ব। তাৰপিছত চোৱা, আৰু কি আছে, 50 60, x ৰ মান 50, y ৰ মান 60, তো x ৰ মান 50 বুলি কোৱাৰ লগে লগে কিমান যাব, 1 2 3 4 5 গ'ল, তাৰপিছত 60 যাব লাগে, 1 2 3 4 5 6, হ'ব এইটো, x ৰ মান 50, y ৰ মান 60, ঠিক আছে। নেক্সট আৰু এইটো চোৱা, কি আছে, x ৰ মান 0, y ৰ মান 160, x ৰ মান 0, ইফালে নাযায়, অকল ওপৰ ফালে যাব, কিমান যাব লাগিব, 160, অৰ্থাৎ 16টা, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16, এয়া চোৱা, তথাপি মোৰ কিমান হৈ গ'ল, ক'ত আহি গ'ল, একদম বাহিৰত আহি গৈছে, হয়নে। x অক্ষৰ, এইটো x অক্ষ বঢ়াই দিলে ইফালে যাব, গতিকে এইটো হ'ল x ৰ মান 0, y ৰ মান 160, হৈছে। এইবাৰ কি কৰা, এই তিনিটা বিন্দু আমি কি কৰিব লাগে, লগ লগাই দিব লাগে, তো লগ লগাই দিওঁ, লগ লগাই দিলে কি হ'ব, লগ লগাই দিলোঁ, হয়নে, তিনিটা বিন্দু আমি লগ লগাই দি এটা সৰল ৰেখা পালোঁ। এই সৰল ৰেখাটো কি আছিল, সৰল ৰেখাটো কি হ'ব, এইটো হ'ল যে 2x প্লাছ y ইকুৱেল টু 160, 2x প্লাছ y ইকুৱেল টু 160, এইটো হ'ল 2x প্লাছ y ইকুৱেল টু 160, মানে এইটো সমীকৰণৰ কাৰণে এইটো লেখ পালোঁ। এবাৰ আৰু এটা আছে নহয়, সেইটো আমি কৰোঁ, সেইটো কি আছিল, এইটো আছিল যে x ৰ মান যদি 75 হয়, y ৰ মান 0, x ৰ মান 75, হয়নে। এবাৰ চোৱা, অলপ ভেজাল আছে, 75 0.5 আহিছে নহয়, গতিকে আধা দিব লাগিব, ঠিক আছে। এবাৰ চোৱা, x ৰ মান 75, 75 বুলি কোৱাৰ লগে লগে আমি ক'ত যাব লাগিব, 1 2 3 4 5 6 7, 7 যাব লাগিব, আৰু আধা যাব লাগিব, ইয়াতে এক ঘৰ সমান সমান কি দিছোঁ, 10 ধৰিছোঁ, গতিকে আধা যাব লাগিব, এইটো গ'ল। আৰু y ৰ মানটো কিমান যাব লাগে, y ৰ মান যাব লাগে 0, y ৰ মান নাযায়, গতিকে আমি কি কৰিব লাগিব, ইয়াতে ক'ত চিহ্ন দিব লাগিব, এই ইয়াতে চিহ্ন দিব লাগিব, ইয়াতে চিহ্ন দিলে আমি এইটো পাম, আমি কিমান, x ৰ মান পালোঁ 75, y ৰ মান পালোঁ 0, ঠিক আছে। তাৰপিছত পিছৰ পইণ্টটো আছে 50 50, x ৰ মানো 50, y ৰ মানো 50, গতিকে কি হ'ব, x ৰ মান 50, 1 2 3 4 5, 1 2 3 4 5, এইটো x ৰ মান 50, y ৰ মানো 50, ঠিক আছে। তাৰপিছত আৰু এটা চোৱা, কি আছে, নেক্সট আছে x ৰ মান 0, y ৰ মান 150, x ৰ মান 0 আৰু y ৰ মান 150, 150 বুলি কোৱাৰ লগে লগে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15, মানে এইটো পইণ্ট হ'ব, x ৰ মান 0, y ৰ মান 150। এবাৰ চোৱা, এইটো লগ লগাই দিয়া, এইটো লগ লগাই দিলে কি হ'ব, ঠিক আছে, লগ লগাই দিলোঁ, হয়নে। এইবাৰ চোৱা, এটা কাহিনী কি হৈছে, এইবাৰ চোৱা, লগ লগাই দিয়াৰ লগে লগে এই যিটো আমি সমীকৰণৰ লেখ পালোঁ, এইটো আমি কোনটোৰ কাৰণে পাইছোঁ, এইটো আমি পাইছোঁ কোনটোৰ কাৰণে, যে
x y 4x plus 2y equal to 300 নাইবা কি লিখব পাৰো হেতুৱে লিখো 4x plus 2y equal to 300 4x plus 2y equal to 300 4x plus 2y equal to 300 হয়নে এইবাৰ চোৱা কি পালো এইটো সমীকৰণৰ কাৰণে এইটো লেখ পালো আৰু এইটো সমীকৰণৰ কাৰণে এইটো লেখ পালো এতিয়া লেখ কাগজত বিন্দুবোৰ আমি বহুৱাই দেখা পালো যে লেখৰ নমুনা কি হৈছে লেখ দুটাও কি হৈছে একদম সমান্তৰাল হৈ আছে হয়নে তিনিটা সম্ভাৱনা পাইছিলো যে কি পাইছিলো যে হয় লেখ দুটাই এটা বিন্দুত কটাকটি কৰিব নহলে এটা আনটোৰ লগত মিলি যাব আৰু নহলে কি হ'ব লেখ দুটা সমান্তৰাল হ'ব অৰ্থাৎ আমি কি পাইছো এটো সমান্তৰাল পাইছো অৰ্থাৎ ইয়াৰ ক্ষেত্ৰত আমি কি এই সমীকৰণ দুটাৰ ক্ষেত্ৰত কোনো সমাধান আমি নাপাম এই সমীকৰণ দুটাৰ ক্ষেত্ৰত আমি কোনো সমাধান নাপাম ঠিক আছে তো আজিৰ ক্লাছটোত আছিল তোমালোকৰ এইখিনি যে এক্সাৰসাইজৰ আমি তিনিটা অংক কৰিলো ঠিক আছে এক্সাৰসাইজৰ আমি তিনিটা অংক কৰিলো 3.1 ৰ তিনিটা অংক আমি বিজীয়ভাৱে সমাধান কৰিলো আৰু লৈখিকভাৱেও সমাধান কৰিলো এতিয়া তোমালোকে মই ইয়াত বৰ্ডত যেনেকৈ গ্ৰাফটো আঁকিছো তোমালোকে যেতিয়া তোমালোকৰ গ্ৰাফ পেপাৰত আঁকিবা তেতিয়া আৰু বেছি ধুনীয়া হ'ব যদি একুৰেট বিন্দুবোৰ বহাব পাৰিছা তেতিয়াহ'লে গ্ৰাফটো বহুত ধুনীয়া হ'ব ঠিক আছে কনসেপ্ট ক্লিয়াৰ হৈছে এইবাৰ আমি নেক্সট ক্লাছত কি কৰিম এই অংককেইটাই কেনেকৈ আমি বিজীয়ভাৱে বিভিন্ন পদ্ধতিৰ সহায়ত সমাধান কৰিব পাৰো সেইবিলাক আমি আলোচনা কৰিম ঠিক আছে তো আজিলৈ তোমালোকৰ ইয়ালৈ ক্লাছটো সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ